আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ অসমীয়া বিষয়টোৰ লেসন নম্বৰ তোমালোকৰ 2 নম্বৰ লেসনটোৰ মই তোমালোকৰ পাঠভিত্তিক প্ৰশ্নবিলাক উত্তৰ কৰাই দিব লৈছো গতিকে তোমালোকে ভিডিওটো ভালদৰে মন কৰিবা ইয়াত তোমালোকৰ সকলোবিলাক মই পাঠভিত্তিক প্ৰশ্ন কৰাই দিছো গতিকে তোমালোকে মন কৰি যাবা প্ৰথমতে তোমালোকৰ দিয়া হৈছিল 1 নম্বৰ প্ৰশ্ন উত্তৰ দিয়া জীৱাণু কি তোমালোকে লিখিবা মাটি পানী বায়ু ও জীৱদেহকে ধৰি আমাৰ চাৰিওফালে থকা খালি চকুৰে নেদেখা ক্ষুদ্ৰ জীৱবোৰক জীৱাণু বোলে গতিকে তোমালোকে এই চকুৰে দিয়া আছে যে তোমালোকে নেদেখা গতিকে ৰটো তোমালোকৰ কি হৈছে এটো তোমালোকৰ ৰটো বেলেগ হৈ গৈছে গতিকে তোমালোকৰ পেটটো কাটি লবা ইয়াত ৰটো তোমালোকৰ বেলেগ ভাষাত আহি গৈছে গতিকে ইয়াৰ পিছত চাবা তোমালোকে নেক্সট আৰু কি প্ৰশ্ন আছে খ নম্বৰটো অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল এটো তোমালোকে সকলোৱে জানা বা কিতাপখন যদি তোমালোকে ভালদৰে পঢ়িছা তাত তোমালোকে পাবা লিউয়েনহুক নামৰ এজন বিজ্ঞানী আছিল তেওঁ এই অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল গতিকে তোমালোকে এইদৰে লিখিবা লিউয়েনহুক নামৰ এজন বিজ্ঞানী ইয়াৰ পিছত তোমালোকে লিউয়েনহুক কোন আছিল তোমালোকে এইদৰে লিখিবা লিউয়েনহুক হলেণ্ড বৰ্তমান নেদাৰল্যান্ড আগতে হলেণ্ড বুলি কৈছিল এতিয়া বৰ্তমান তাক নেদাৰল্যান্ড বুলি কয় গিৰ্জা ঘৰত এটা ৰখিয়া আছিল গিৰ্জা ঘৰৰ এজন ৰখিয়া আছিল তেওঁ বৰ শিক্ষিত মানুহ আছিল আৰু অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰি তেওঁ বিজ্ঞানী হিচাপে পৰিচিত হয় এই কথাৰ মত ৰাখিবা তোমালোকে ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্ন চাবা লিউয়েনহুকে প্ৰথমে কি কৰিছিল তেওঁ প্ৰথম কাম কি কৰিছিল আমি জানো প্ৰথম কাম তেওঁ গিৰ্জা ঘৰৰ ৰখিয়া কাম কৰিছিল এইদৰে লিখিবা ইয়াৰ পিছত বিপৰীত শব্দ লিখা এইগিটা তোমালোকৰ পৰীক্ষাত খুবেই দৰকাৰ পৰীক্ষাত প্ৰায় আহি থাকে গতিকে তোমালোকে মন দি লিখিবা এবাৰ ইয়াত দিছে দেখা আমাৰ যেটো দেখা কাম হয় চকুৰে আমি যেটো দেখো তাক আমি কি বুলি বিপৰীত শব্দত আমি কি লিখিম তাক নেদেখা থকা হলে তোমালোকে নথকা লিখিবা উপকাৰ হলে তোমালোকে অপকাৰ লিখিবা সৰু হলে তোমালোকে ডাঙৰ লিখিবা আৰু ক্ষুদ্ৰ হলে তোমালোকে বৃহৎ লিখিবা ইয়াৰ পিছত তোমালোকে নেক্সট চাবা 3 নম্বৰ প্ৰশ্ন অণুবীক্ষণ যন্ত্ৰই মানৱ সমাজৰ কেনেদৰে উপকাৰ কৰিছে লিখা গতিকে তোমালোকৰ প্ৰশ্নটো অলপ উত্তৰবিলাক দীঘল হ'ব কিন্তু গতিকে তোমালোকে ভালদৰে বুজি লবা অণুবীক্ষণ যন্ত্ৰই মানৱ সমাজৰ যথেষ্ট উপকাৰ কৰিছে বিশেষকৈ চিকিৎসা বিজ্ঞানলৈ ই অপৰিসীমা অৱদান আগবঢ়াইছে অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰৰ আগতেই মহামাৰীৰ ৰূপ লোৱা মেলেৰিয়া কলেৰা বসন্ত আদি ৰোগৰ কাৰণ জানিব পৰা হোৱা নাছিল ফলত এইবোৰ ৰোগৰ ঔষধো আৱিষ্কাৰ হোৱা নাছিল আমাৰ সৰভাগ বেমাৰ কাৰণ যে বীজাণু বা অণুজীৱবোৰ এই কথাটো অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিহে পোৱা গৈছিল চিকিৎসা বিজ্ঞানৰ উপৰিও প্ৰাণীকোষ আৰু উদ্ভিদ কোষ গঠন সম্পৰ্কীয় অধ্যয়নটোত অণুবীক্ষণ যন্ত্ৰই যথেষ্ট সহায় কৰিছে ইয়াৰ পিছত তোমালোকে নেক্সট চাবা আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰী নে তোমালোকে লিখিবা আমাৰ শৰীৰত প্ৰৱেশ কৰা সকলোবোৰ জীৱাণু অনিষ্টকাৰী নহয় কিছুমান জীৱাণু আমাৰ শৰীৰত থাকি উপকাৰ সাধন কৰে ইয়াৰ পিছত তোমালোকে লিখিবা খালি ঠাই পূৰ কৰা বসন্তৰ জীৱাণুৱে দেশ উৰি ফুৰা ৰোগ বিয়পায় গতিকে তোমালোকে খালি ঠাইত কি লিখিবা বতাহ লিখিবা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ খালি ঠাই দেশ বীজাণু বিস্তাৰ কৰে পানীয়ে দেশ তোমালোকে যদি আছে তাত কলেৰাৰ বীজাণু বিস্তাৰ কৰে লিখিবা ইয়াৰ পিছত মেলেৰিয়াৰ জীৱাণু থাকে দেশ থাকে গতিকে তোমালোকে য'ত খালি ঠাই দিয়া আছে তাত তোমালোকে কি লিখিবা তেজত লিখিবা বীজাণু ক'ত থাকে মেলেৰিয়া বেমাৰ তেজত থাকে গতিকে এইখিনি আছিল তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকৰ বাকি লেসনৰ প্ৰশ্নবিলাক উত্তৰ কৰাই দিম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়া তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানটো এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম